আসসালামু আলাইকুম ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৰে ভালে আছে। এয়া আমি ৰাতিপুৱা উঠিলোঁ, ৰাতিটো আপোনালোকক দেখাই দিলোঁ নেক্সট এটা ভিডিঅ'ত। এইটো আজি ভিডিঅ' আকৌ লৈ আহিলোঁ। ৰাতিপুৱা শুই উঠিয়ে ভাবিলোঁ কি খাওঁ কি নাখাওঁ, কণী বইল আহিলে। আয়ানে গাখীৰ দিলোঁ আয়ানক, আৰু সিও কণী খাম বুলিয়ে ক'লে। আন্দা লোৱা হ'ল, আৰু বাকী ময়ো চাহ খালোঁ। অৱস্থাটো অকণমান পূৰা মানে বেয়া, আৰু মানে ঠাণ্ডা লাগিছে। আৰু কাৰণ যিহেতু গুৱাহাটী পাম আৰু আমি অলপ পাছত মানে কি আৰু 3টামান বজাতে পাম গুৱাহাটী। সেইটো কাৰণে চাহ তাহ লেমন টি খাই ল'লোঁ। আৰু এইফালে আয়ানেও গৈ মানে সি খালি পাৰ্টনাৰ নিজৰ বিচাৰি থাকে, আৰু মানে খুব দুষ্ট কৰি আছে, পূৰা এনজয় কৰি আছে। আৰু এইফালে ময়ো বহি আছোঁ নিজৰ চিটত। আৰু আপত্তি কৰিছে দেখিলা? আপত্তি কৰিছে, উঠা সি আপত্তি কৰিছে। আয়নো অকণমান ভোক চোক লাগিছে, তো এনে ক'লে চিকেন এগ বিৰিয়ানী খাম বুলি। এগ বিৰিয়ানী লৈ দিলোঁ, কিন্তু সি এনেই খুচৰি মেলি 2 চামুচ নে 3 চামুচে খালে, বাকী সি নাখালে। দৈ আহিলে, দৈয়ে খালে, দৈটোৱে খাই ভাল পাইছে। আৰু ৰ'ব দেখাইছোঁ, আমাৰ আয়ান আছে লগতে। সি গৈ পেলাই এতিয়া আৰু বেলেগ এজনী পোৱালি পালেগৈ, তাতে গৈ পেলাই খেলি আছেগৈ। Sumatra খাই দে বেবি। मसाला लेमन टी ब्लैक कॉफी मिल्क कॉफी পেট বিষাব। ब्लैक कॉफी मिल्क कॉफी कॉफी ब्लैक कॉफी मिल्क कॉफी लाल चाय लेमन टी मिल्क कॉफी मसाला लेमन टी कॉफी 30 ब्लैक 20 তাৰ মানে আয়ানে কফিৰ কাৰণে জিদ কৰি আছিলে, দি দিয়া হ'ল কফি। হ'ব দে খা, আৰু এদিন খাই ল। আৰু এতিয়া ঘৰত গৈ আৰু পোৱা নাযাব। এইফালে ঝালমুড়ি আহিলে, ঝালমুড়ি লোৱা হ'ল, ঝালমুড়ি অকণমান ল'লোঁ, সেইটো খালোঁ। কিবা মুখখন মানে চোবাই থাকিব মন যায়তো, সেইটো কাৰণে তাক স্লেটখন দি ময়ো ওপৰলৈ উঠি গ'লোঁ, তাকো বিজি কৰাই দিলোঁ। ভাবিলোঁ সি বিজি হৈ থাকক, আৰু বেছি দৌৰা দৌৰি কৰিব দৰকাৰ নাই, কাৰণ কেলৈ ৰাতিও হৈ আহিছে। ৰাতিপুৱালৈ 5টামান বজাত ঘৰ পামগৈ, আৰু মানে ডিব্ৰুগড় পামগৈ। এইফালে গুৱাহাটী ষ্টেচনত মই এইটো লৈছিলোঁ আপোনাৰ বাৰ্গাৰ, আৰু এইফালে 2টা বাৰ্গাৰ ল'লোঁ, আৰু এটা চিকেন বিৰিয়ানী ল'লোঁ। বাকী চাওঁচোন খাই কেনেকুৱা লাগে নাজানো, আৰু কি হয়। বাকী এয়াকে খাই মেলি আৰু আমি শুই দিলোঁ। আৰু বাকী যে মই যে কি ক'ম, আৰু এয়া যে কেলৈ খালোঁ সেইটোৱে মানে এটা শিক্ষা পালোঁ। আৰু কেকো লৈ লোৱা হৈছিলে, কেকো খোৱা হ'ল। কিন্তু বিৰিয়ানীখিনি একদমেই বেয়া আছিলে, খাব নোৱাৰা আছিলে, খাবলৈ নোৱাৰিলোঁ। আৰু
বাকী মুড়িখিনি যি খাইছিলোঁ সেয়া দি পেট ভৰিলে। আৰু এইফালে যোনটো মই চেণ্ডউইচ লৈছিলোঁ মানে ইমানেই একচুৱেলি কি হ'ল মানে মই আৰু আমিজানে খাইছিলোঁ, আমাৰ দুজনীয়ে মানে পাই গ'ল আৰু ফুড পয়জনৰ নিচিনাই হৈ গ'ল নিচিনা আৰু মানে ৰাতি 2টামান বজাত বহুতেই গাটো বেয়া হৈ গ'ল আৰু মই মানে থাকিব নোৱাৰিছোঁ আৰু মানে 2টামান বজাত এনেইতো ঠিকে আছিলে, 2টালৈকে মানে ভালে আছিলে গাটো। 2টা বজাত উঠি মোৰ এনেকুৱাই মানে ভমিটিঙো হ'ল আৰু লুজ ম'শ্যন টাইপৰ হৈ গ'ল। চ' মানে মই এটা এক্সপিৰিয়েঞ্চ হ'ল আৰু আপোনালোককো মই এক্সপিৰিয়েঞ্চ এটা দি দিছোঁ যে গুৱাহাটীত ষ্টেচনত যোন চব মানে পেকেটিং খানাটো মানে ইমানেই কেতিয়াও নল'ব দেই। ৰেলৱে ষ্টেচনৰ পেকেটিং খানা কেতিয়াও নল'ব। গুৱাহাটীত লৈ যি ল'লোঁ আৰু পস্তালোঁ। বাকী গাটো ইমানেই মানে বেয়া হ'লগৈ ঘৰ পাই মানে মই মানে ক'বই নোৱাৰোঁ মানে মা আছিলে কাৰণে অকণমান বাচিলোঁ আৰু ব্লগো আপোনালোকৰ কাৰণে বনাব নোৱাৰোঁ।